উপাধি চোৱাৰ যিটো বিশ্লেষণ, এই বিশ্লেষণৰ পৰা আচলতে বাস্তৱ কথাসমূহ আমি বেছি গুৰুত্ব দিব লাগিব। চবফালে আগুৱাই গৈছে কিন্তু নীতি আয়োগৰ ৰিপৰ্টত শেষৰ ফালে সেইকাৰণে আজি শিক্ষা অসমত আপোনাৰ ভাৰতৰ ভিতৰত 26 নম্বৰ স্থানত আছে। আমি কোৱা কথাবোৰ আৰু আমি যিবিলাক আপোনাক ৰিপৰ্ট দিছোঁ এইবিলাক আপুনি ঘৰত গৈ এবাৰ ষ্টাডি কৰি চাওক। আপুনি অশিক্ষিত লিডাৰৰ তলত নাযাব। কোনোবা যদি অবৈধ ভূষণ যে আমাৰ সন্মুখত যদি বাধা দিবলৈ চেষ্টা কৰে, সেই বাধা বিজেপি চৰকাৰে নামানে। কথাটো এনেকুৱা ধৰণৰ, টিভিৰ আগততো মিছা কথা ক'ব পাৰে, কিন্তু ভাৰতৰ অসমৰ জনগণে জানে যে সঁচা কথাবোৰ কি। আজি চাব, আজি আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড বা আমাৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে অসমৰ প্ৰত্যেকখন চৰকাৰী হস্পিটেলত অসমৰ জনতাই বিনামূলীয়া স্বাস্থ্য তাত পাই আছে। গতিকে যেতিয়া টিভিত কথাবোৰ তেওঁলোকে ঠিকে শুনে আৰু তেওঁলোকে সেই কথাটোৱে সঁচা বুলি ভাবি গৈ যেতিয়া এখন মেডিকেললৈ যায়, তাত যে দেখা পায় তাত সম্পূৰ্ণ স্বাস্থ্যজন বিনামূলীয়া হৈ আছে। আপোনালোকে দেখা পাব যে ক'ব যে আজি বেংকত যিমান টকা আছিলে গোটেই টকা উলিয়াই লোৱা, বিজেপি তেওঁলোকৰ টকাবোৰ লৈ যাব। কিন্তু যেতিয়া তেওঁলোকে দেখা পাব যে সেই বেংকৰ একাউণ্টৰ দ্বাৰাচোন আমাৰ ৰাইজসকল শুনি থাকক, আছে, সেই বিনামূলীয়া হৈ আছে, আমাৰ তাত চোন যি সময়ত বিৰোধীয়ে কৈছিলে যে ভাৰতবৰ্ষৰ PSUসমূহ ধ্বংস কৰা হৈছে, সেইখিনি সময়ত কিন্তু 77,000 কোটি টকাৰে SBI কিন্তু লাভত গৈছে। যি সময়ত কোৱা হৈছিলে যে আজি LIC বন্ধ হ'ব, আজি কিন্তু সেইখিনি সময়তে কিন্তু LIC 54,000 কৰোড়েদি কিন্তু লাভত গৈ আছে। যি সময়ত কোৱা হৈছিলে HCL ধ্বংস হৈছে, HCL কিন্তু 44,000 কৰোড়েৰে কিন্তু আগুৱাই গৈ আছে। যি সময়ত 2014 চনত অসমৰ বাজেট, বাৰ্ষিক বাজেট য'ত 94,000 কোটি টকা আছিলে, এতিয়া কিন্তু অসমৰ বাৰ্ষিক বাজেট 2,50,000 কোটি টকা। নীতি আয়োগে মিছা ৰিপৰ্ট দিছে। গতিকে মানে চবফালে আগুৱাই গৈছে কিন্তু নীতি আয়োগৰ ৰিপৰ্টত শেষৰ ফালে প্ৰত্যেকখন ঘৰতে বিজুলী বাতি ল'বলৈ সক্ষম হৈছে। অসমৰ প্ৰত্যেকগৰাকী ছোৱালীয়ে কেনেকৈ বিদ্যালয়ত পঢ়ি এক উচ্চ শিক্ষাৰ সপোন দেখিছে। গতিকে সেইখিনি সময়ত সেই ব্যক্তিসকলক বিপথে পৰিচালনা কৰি এক আন্দোলনৰ বাতাবৰণ সৃষ্টি কৰি সেইকাৰণে আজি শিক্ষা অসমত আপোনাৰ ভাৰতৰ ভিতৰত 26 নম্বৰ স্থানত আছে। অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে ফ্ৰীকে পঢ়িছে, সকলোৱে চাকৰি বাকৰি পাইছে। সেইকাৰণে আজি শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰ লৈছে। কাৰণ তেওঁলোকে জানে বিজেপি ৰাজ্যৰ তালিকাত আজি অসমক সোমোৱাই দিলে আৰু তেওঁ আমি ডাইলগ কেৱল মাৰি আছে, পঢ়িলেই ইয়াত চাকৰি পাম, সাংঘাতিক ধৰণৰ পঢ়াৰ লগত বিজেপিৰ আমাৰ কোনো হৈছে। টকাৰ প্ৰয়োজন নাই। কেনেকুৱা আমাৰ জমনি নিজৰ আচলতে। আমাৰ নিজৰ কেনেকুৱা মগজু কমেডি আছে, কথা হৈ আমাৰ আছে নিজৰ আজি। পঢ়াৰ আজি কেপাচিটি আছে, চৰকাৰী আমি তথ্যত চাকৰি পাম। প্ৰকাশ পাইছে, গতিকে নীতি এই আয়োগৰ যিসকল ৰিপৰ্টত ব্যক্তিয়ে যে ষ্টুডিঅ'ত বহি ৰাজ্যৰ আমাৰ তালিকাত বিৰোধিতা কৰি আছে, সেইসকল 26 ব্যক্তিৰ নম্বৰ সপোন আছে। হ'ল তাৰ পাছত কেনেকৈ ইয়াত টকা লৈ জয়গান চাকৰি দিব গাই পাৰি, আছে। কেনেকৈ টকা লৈ PMই ঘৰ দিব পাৰি, কেনেকৈ টকা লৈ চৰকাৰী আঁচনিসমূহ দিব পাৰি, তেনেকৈ তেওঁলোকৰ ধান্দা কৰি থাকে। গতিকে সেই ধান্দাত বিজেপি চৰকাৰ নাই। বিজেপি চৰকাৰৰ এটাই কথা যে বিজেপি চৰকাৰ কেৱল খিলঞ্জীয়াৰ কথা শুনিব। অসমৰ খিলঞ্জীয়া ৰাইজ আমাৰ সেনাপতি, অসমৰ খিলঞ্জীয়া ৰাইজৰ সেনাপতিত্বত আমি এগৰাকী সেনা হিচাপে, আমি এগৰাকী জনতা হিচাপে অসমীয়া ৰাইজৰ খিলঞ্জীয়াৰ পক্ষত থাকি যাম। সেই কাম কৰিবলৈ কোনোবা যদি অবৈধ ভূষণ যে আমাৰ সন্মুখত যদি বাধা দিবলৈ চেষ্টা কৰে, সেই বাধা বিজেপি চৰকাৰে নামানে। সেই বাধা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নামানে। সেই বাধা উফৰাই অসমত খিলঞ্জীয়াৰ নিচান, খিলঞ্জীয়াৰ পতাকা উৰুৱাই হ'ব। এয়াই আমাৰ স্পষ্ট আৰু শেষৰ দেখিছে যে সাংঘাতিক ধৰণৰ ব্যৰ্থ হৈছে অসম চৰকাৰ। বিজেপিৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে তাৰ ৰিপৰ্টটো ব্যৰ্থ হৈছে বিৰোধী দল। বিৰোধী দলে অসমৰ ৰাইজক মূৰ্খ সজাবলৈ তেওঁলোকে ব্যৰ্থ হৈছে। বিৰোধী দলে অসমৰ ৰাইজক বিপথে পৰিচালনা কৰি অসমখনক 50-60 বছৰ পিছলৈ যাবলৈ তেওঁলোকে বিফল হৈছে। বিৰোধী দল অসমৰ ৰাইজৰ কাটি পেলোৱাত ব্যৰ্থ হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ উন্নয়ন, অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষা কৰাত সফল হৈছে আৰু এই সফলতাৰ মূল মন্ত্ৰকে আঁকোৱালি লৈ খিলঞ্জীয়া ৰাইজৰ লগত ভাৰতীয় জনতা পাৰ্টি 2026 চনত পুনৰ শাসনলৈ আহিব। আজি অসমখন আগুৱাই গৈছে। স্পষ্ট দাদা, এক মিনিট, যে এটা কথা অতি স্পষ্ট, টিভি টক শ্ব'ত আহি উন্নয়নৰ কথা যে তেওঁ ইমান চালে বেৰে কোবাই কৈ পেলালে আৰু সেই সময়তে আপোনালোকে নিশ্চয় দেখিছে নীতি আয়োগৰ ৰিপৰ্টত একেবাৰে 26 নম্বৰ স্থানত অসমৰ স্থান। আজি 28খন আজি আপোনালোকে নিশ্চয় দেখিছে এইটো ধাৰাবাহিকভাৱে এই বছৰহে যে হৈছে তেনেকুৱা নহয়। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে 28খন ৰাজ্যৰ ভিতৰত মই ৰিপৰ্ট চাই আহিছো, একেবাৰে 25 নম্বৰ, 26 নম্বৰ, 27 নম্বৰ একদম আপোনাৰ আহিছে। আৰু এইটো আমি জাতীয় সংগঠনৰ মানুহে সেই ৰিপৰ্ট তৈয়াৰ কৰা নাই।
সেই ৰিপৰ্ট তৈয়াৰ কৰিছে নীতি আমাৰ সময় কমি আয়োগে। আহিছে। নীতি আয়োগ গঠন কৰা অসমৰ 3.5 কোটি জনসাধাৰণৰ আজি 40% মানুহ আমাৰ খিলঞ্জীয়া নহয়। গতিকে 60% মানুহৰ উন্নয়ন কৰিবলৈ গৈ নিশ্চয়কৈ 350 কোটি 60%ৰ যেতিয়া উন্নয়ন কৰা হৈছে নিশ্চয়কৈ সৰ্বপৰ্যায়ত সমগ্ৰ 3.50 লাখ ব্যক্তিৰ পৰ্যায়ত কেৱল 60% মানুহৰ যেতিয়া আমি উন্নয়নৰ অংগীকাৰ কেৱল 60% মানুহৰ যেতিয়া আমি কেৱল উন্নয়ন কৰিবলৈ লৈছোঁ নিশ্চয়কৈ তাত ইনডেক্স নিশ্চয়কৈ কমি আহিব। গতিকে খিলঞ্জীয়া ৰাইজ আজি পেটে ভাতে খাবলৈ মানে ভোকত থাকিব লগা হোৱা নাই। অসমৰ খিলঞ্জীয়া ৰাইজ আজি স্বাৱলম্বী হৈছে। অসমৰ খিলঞ্জীয়া ৰাইজ আজি নতুন অসমৰ সপোন দেখিছে। আমি তেওঁলোকৰ লগত আছো। গতিকে অসমৰ যি 60% যি খিলঞ্জীয়া ৰাইজ আছে আমি তেওঁলোকৰ লক্ষ্যত আছো। অসমৰ যি বাকী যিসমূহ অবৈধ অচিনাকি বেদখলকাৰী ব্যক্তি আছে আমি তেওঁলোকৰ পক্ষত নাই। সেইসকল ব্যক্তিৰ পক্ষত আপোনালোকৰ দৰে সংগঠন আছে। সেইসকল ব্যক্তিৰ পক্ষত আপোনালোকৰ দৰে ৰাজনৈতিক দলসমূহ আছে। সেইসকলৰ পক্ষত আমি নাই। 60% ব্যক্তিৰ উন্নয়ন কৰোঁতে নিশ্চয়কৈ 100% ব্যক্তিৰ তুলনাত তাৰ মান কমি আহিব। তাক লৈ কেতিয়াও আমি বিচলিত নহওঁ। আমি খিলঞ্জীয়া 60% খিলঞ্জীয়া তেনেকৈ বঢ়োৱা অসমত 100% খিলঞ্জীয়া কৰিব পাৰে। কথাত এইবাৰ অসমবাসী ৰাইজে কেতিয়াও ভুল নাযায়। যিমানে তালফাল লগাই চিঞৰি থাকিলেও অসমবাসী ৰাইজে বুজি উঠিছে বিজেপিয়ে যে ব্লেকমেইল কৰি আছে সেই কথাটো অতি স্পষ্ট। তেওঁ যিটো পাৰ্চেণ্টেজৰ কথা কৈ আছে সাংঘাতিক ধৰণৰ পাৰ্চেণ্টেজ উঠিছে বুলি কৈছে। সকলো ক্ষেত্ৰতে সাংঘাতিক ধৰণৰ ফলাফল ভাল। নীতি আয়োগৰ ফলাফলত কিয় শেষৰ স্থানত আছে? আজি ড্ৰপ আউটৰ ক্ষেত্ৰত ভাৰতৰ আটাইকেইখন অসম কিয় প্ৰথম স্থানত আছে? অসম প্ৰথম স্থানত আছে। এই প্ৰশ্ন উত্তৰবিলাক বিজেপিয়ে দিয়ক ধুনীয়াকে। এতিয়া পাৰ্চেণ্টেজটো সেইবিলাক ক্ষেত্ৰত প্ৰাঞ্জল কলিতা আপুনি এজন একেবাৰে ডেকা ল'ৰা, শিক্ষিত ল'ৰা। আপুনি আমি কোৱা কথাবোৰ আৰু আমি যিবিলাক আপোনাক ৰিপৰ্ট দিছোঁ এইবিলাক আপুনি ঘৰত গৈ এবাৰ ষ্টাডি কৰি চাওক। আপুনি অশিক্ষিত লিডাৰৰ তলত নাযাব। আপুনি এই যে আপোনালোকৰ চোৰ ডকাইত বদমাছসমূহ আছে এইবিলাক লিডাৰৰ তলৰ কথা নুশুনিব। দলৰ অলপ ঊৰ্ধত গুচি যাওক। উত্তৰ গৈ অসমৰ ৰাইজৰ কথা ভাবক। আৰু আমি যিবিলাক প্ৰশ্ন উত্থাপন আপুনি ঘৰত গৈ এবাৰ চিন্তা কৰক। চিন্তা কৰি আপুনি এইবিলাকৰ কথা কৰক। নিউজ চাব। যিসকল ব্যক্তি চোৰ ডকাইত তেওঁলোকৰ উপাধিসমূহ দেখিলে গম পাব যে আপোনালোকে কাৰ পক্ষত থিয় হৈ আছে আৰু আমি কাৰ পক্ষত আছো। চোৰ ডকাইত কোন? আপোনালোকে থিয় হৈ আছে তেওঁলোকৰ উপাধিবোৰ আমি দলৰ ঊৰ্ধত চিন্তা কৰক এবাৰ। ক'বলগীয়া নাই। মই ৰাজীৱ আহমেদ ডাঙৰীয়া। মই শেষত এটা কথা ক'ব বিজেপিয়ে গৰু চুৰ কৰে আৰু গৰুক মা বুলি কয়। এটা সেন্টেন্স যে চুৰ ডকাইতবিলাক কোন বুলি যে কৈ আছে আমি দেখিছোঁ সঁচা সঁচিকে চুৰ ডকাইতবিলাক এতিয়া বিজেপিৰ মন্ত্ৰী বিধায়কবিলাক আজি গৰু চুৰ অভিযোগত অভিযুক্ত বিজেপি। গতিকে তেওঁলোকে গো মাতা বুলি কয়, গৰুক মা বুলি কয়। সেই গৰুক এগৰাকী এটা নিৰোগী এটা যদি ৰোগী গৰু এটা ৰোগীয়া গৰুক যদি কিনি যদি তাক যদি নিৰোগী কৰা হয় নিশ্চয়কৈ আপোনালোকে গো মাতা হত্যা কৰাৰ পক্ষতে থাকিব। আমিতো গো মাতা হত্যা কৰাৰ পক্ষত নাই। আমি গো মাতা এগৰাকী য'ত তেওঁ ৰোগী হৈ আছে তেওঁ কিনি নি তেওঁ প্ৰশংসা কৰিছোঁ। আমিতো গো মাতাসকল হত্যাকাৰীৰ পক্ষত নাই। গতিকে আপোনালোকৰ মতে কি? সেইগৰাকী গো মাতা মৃত্যু হ'ব লাগিছিলে। আজি যিগৰাকী গোমাতা ৰোগী সেই গোমাতাগৰাকীক সেৱা শুশ্ৰূষা কৰি তেওঁক জীয়াই থকাৰ বাবে তেওঁক আগবঢ়াই দিয়া হৈছে। সেইজন গৰু চোৰ হ'ল। গতিকে গোমাতা হত্যাকাৰীসকলৰ পক্ষত আপোনালোকে থাকি এনেকুৱা কথাই ক'ব। গৰু খুটি সময় কমিছে। আকাশ দিলে আমাৰ সময় কমি আহিছে। আমাৰ সময় কমি আহিছে। আকাশ দিলে গৰু মাৰি পেলালে বিজেপি। আমাৰ সময় কমি আহিছে। কিমান গৰু মাৰি পেলালে তাৰ হিচাপটো দিয়ক না। আমাৰ সময় কমি আহিছে। আকাশ মই এটা কথা ক'ব লাগিব যে আচলতে কথাসমূহ আমি যদি খুব বেছি ডাঙৰকৈ ক'লে যে কথাটো সঁচা হ'ব সেইটো কথা নহয়। কেতিয়াবা সৰু কথাটো মানে সত্য হ'ব পাৰে। সত্যটো অদ্ঘাটন হ'বই। এতিয়া আপুনি চাওক মূল সমস্যা অসম কৃষি প্ৰধান ৰাজ্য। এইবাৰ আপুনি অসমখনত যদি ছাৰ্ভে কৰিছে বা পৰ্যবেক্ষণ কৰিছে আপোনালোকে কৈছে খৰাং পীড়িত। আচলতে খৰাঙৰ মই যোৱাকালি BTCৰ পৰা আহিছোঁ। কেইবা হাজাৰ ৰাস্তা মাটি খেতিপথাৰ ধাননি ৰুব নোৱাৰিলে একমাত্ৰ জলসিঞ্চনৰ অভাৱৰ কাৰণে। সেইসমূহ মৌলিক কৃষি প্ৰধান ৰাজ্যত কৃষিৰ ওপৰত যেতিয়া গুৰুত্ব নিদি আমাক কেইদিনমান আগত
গিৰগুটিৰ আপোনালোকে যিটো উত্থাপন কৰিছে গৰুগুটিৰ প্ৰকল্প, সেইটো অসমৰ এটা জাতীয় প্ৰকল্প বুলি কোৱা হৈছিল, অসমৰ এটা সপোনৰ প্ৰকল্প বুলি কোৱা হৈছিল। সেই প্ৰকল্পতে যেতিয়া কোনো ধৰণৰ কেৰুণ লাগিছে তেতিয়াহ'লে ৰাইজৰ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত ৰাইজে দুখ পাব। এতিয়া মই কথাটো কৈছোঁ যে এইখন চৰকাৰে যিহেতু জাতি মেটিৰ ভেটিৰ কথা কৈছে, যিহেতু কাখন ইমপ্লিমেণ্ট এক্সটেনশ্যন কৰিছে, তাৰ লগে লগে এটা কথা মই অনুৰোধ ৰাখিছোঁ মুখ্যমন্ত্ৰী বা কেন্দ্ৰীয় নেতৃত্বক, অসমৰ নেতৃত্বক, অসমৰ যিটো অসম আন্দোলনৰ ক্ষেত্ৰত যিটো অসম চুক্তিখন হৈছিল, অসম চুক্তিৰ 6 নম্বৰ দফাখন তেখেতসকলে যিটো আখৰে আখৰে পালন কৰাৰ যিটো প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতিটো পালন কৰক। তেতিয়া জাতিৰ কি হয়, তেতিয়া জাতি সদায় বিজেপি দলৰ পক্ষত থাকিব। গতিকে অসম চুক্তিৰ ৰূপায়ণৰ যিটো মূল আধাৰ, মূল যিটো সপোন, অসমখন আগবঢ়াই নিয়াৰ যিটো একদম পৰিকাঠামো, অসম চুক্তিৰ জৰিয়তে আগবঢ়াই নিবলৈ 6 নম্বৰ দফা কাৰ্যকৰী কৰা, 9 নম্বৰ দফা, এইসমূহ মৌলিক কথাসমূহ আমি পাতিব লাগিব। মৌলিক কথাসমূহৰ পৰা যদি ফালৰি কাটি আপুনি কোন উপাধিৰ পক্ষত আছে, ক'ত আছে, গতিকে উপাধি চোৱাৰ যিটো বিশ্লেষণ, এই বিশ্লেষণৰ পৰা আচলতে বাস্তৱ কথাসমূহত আমি বেছি গুৰুত্ব দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।